Jami chapter 2 relations and function or exercise 2.2 আলোচনা কৰিম 2.2 আলোচনা কৰাৰ আগতে আগে আমি ভিতৰৰ কিছুমান কথা চাই লৈছো ফাৰ্স্ট হল ৰিলেশন কি ৰিলেশনৰ ডেফিনেশনটো আছে a relation are a set a to another set b is a subset of the Cartesian product a cross b example er ami ite ek bujo thorilu eta set ase a x, y aru eta set ase b p, q okay tar bishor amar a cross b to ita jodi ami koru eto ami agoto hiki a cross b kora niyam to gotike ekhini ami pai golo ekhini pare eta relation ki hobo pare thorilu ami jikono yar eta lolo x, p aru y, q this is the subset of ab মানে এইটা ইয়াত থাকিব লাগিব এবি থাকিব লাগিব তেতিয়া এইটো এটা ৰিলেশন হৈ যাগল ইয়াত থাকা পদবোৰ ইয়াত থাকিবই লাগিব তেতিয়া সাবসেট হ'ব লাগিব ই ইয়াৰ সাবসেট হ'ব লাগিব মানে যেটো কাৰ্টেসিয়ান প্ৰডাক্টৰ ই সাবসেট হ'ব লাগিব তেতিয়া এই আৰ টো এতিয়া ইয়াক আমি ৰিলেশন বুলি কম গতিকে ইয়াৰ আৰু এটা হ'ব পাৰে y, q ইটো ৰিলেশন হ'ব পাৰে ইয়াতো ইটো সাবসেট হয় তাৰ পিছত আমি আৰু এটা ইম্পৰ্টেন্ট বস্তু চাই আছো এটো এটা এটা নোট এটা আমি পালো আমাৰ ফাৰ্স্ট আমি আগত ই মাত্ৰ পোৱা a cross b কাৰ্টেসিয়ান প্ৰডাক্ট বোৰ কি আছিল a cross b x, p, x, q y, p, y, q এটা যদি আমি চাওঁ তেতিয়া এটা নোট এটা দেখা পাম empty relation কাক কয় এক নম্বৰতে empty relation হল r equal to phi subset of a cross b phi to empty relation বুলি কয় এটো যেটো আছে হলো phi a cross b subset আমি অলবাগো আমি ইয়াৰ আগৰ অনুশীলনটো আলোচনা কৰোতে পাইছিলো যে phi is the average subset of every set phi is the subset of every set আৰু ঠিক একেদৰে আৰু এটা আছে ইউনিভাৰ্সাল ৰিলেশন বুলি ইউনিভাৰ্সাল ৰিলেশন কি গুটেই ইয়াত আমি যেটো গুটেটো পালো a cross b to a cross b যেটো সেট পালো হেই গুটে সেটটো নিজে হলে মানে তেতিয়া তাক ইউনিভাৰ্সাল ৰিলেশন বুলি কোৱা হয় এই দুটা পইণ্ট আছে আৰু এটা আমি মেইন তিনটা বিষয় পইণ্টৰ কথা আলোচনা কৰিম এটা হল ডোমেইন এই কিটা বৰ ইম্পৰ্টেন্ট টপিক এটা এটা আমি তিনটা টপিক চাও এক নম্বৰতে হল ডোমেইন তাৰ পিছত ৰেঞ্জ আৰু তাৰ পিছত হল কোডোমেইন এই তিনটা টপিক আমি এটা আলোচনা কৰিম মাইখিনি মুছি হেখিনি লিখি লও এতিয়া ডোমেইন কি domain hol domain কি set of first elements of the ordered pairs মানে জিবিলাক ordered pair থাকে মানে আমি হল ইয়াৰ আগৰ মানে অনুশীলনীত আলোচনা কৰাত আমি দেখিছিলো ordered pairs কাক কয় যেতিয়া আমি এটা কাৰ্টেসিয়ান প্ৰডাক্ট লিখিম তেতিয়া তাৰ জিবিলাক আমি এলিমেন্ট পাম হেবোৰক ordered pairs বুলি কয় যেনেকৈ এটা ধৰিলো a cross b ইয়াৰ আমি এনেকে এলিমেন্ট বোৰ পাম এবোৰক ordered pairs বুলি কয় গতিকে এবোৰে হল ordered pairs এই ordered pairs ৰ যেটো ধৰিলো মই এটা এক্সাম্পল লৈ লৈছো বাৰু এটো আমি অকনে দেই আলোচনা কৰিম এটোকে এটা ডোমেইন বুলি কয় এতিয়া আমি এক্সাম্পলৰ সৈতে এটো বুজিবলৈ চেষ্টা কৰিম এতিয়া ডোমেইন কাক কয় এটো আমি গম পালে সেট অফ ফাৰ্স্ট এলিমেন্টস যি কোনো এটা ordered pairs the first element থাকে হেতু হল domain the elements of the ordered pairs of a relation is called domain আমি एग्जांपल হইতা চাও কিন্তু আমাৰ ordered pairs তো কিন্তু কাৰ্টেসিয়ান প্ৰডাক্টৰ নহয় ordered pairs যি কোনটা ৰিলেশনৰ হ'ব লাগিব ৰিলেশন এটা ordered pairs তোৰ ফাৰ্স্ট এলিমেন্ট বোৰে হল এই কা domain আমাৰ হাতৰ এটা প্ৰবলেম আছে যে আমি এটা চালো মানে एग्जांपलটো চালো ইয়াৰ আমাক এটা প্ৰবলেম এটা আমি ললো যে r এটা ৰিলেশন দিয়া আছে r মানে ৰিলেশন r equal to set bracket 1, 2, 2, 3, 3, 4, 5, 2 ইয়াৰ পৰা আমি কি কৈছে find the domain of r এতিয়া আমি r ইয়াৰ ডোমেইন টো ফাইন্ড কৰিব লাগে গতিকে আমি এটা সলিউশনটো লিখো কি হয় তে আমি ইয়াৰ প্ৰবলেমটোৰ আনসাৰটো আমি ফাইন্ড কৰিলো কি কৈছে আমাক কৈছে যে আমাৰ ইয়াৰ চালো
ফাৰ্ষ্ট এলিমেণ্টবোৰ ডোমেইন হয় গতিকে এইকেইটা এটা অৰ্ডাৰ্ড পেয়াৰ্ছ এই অৰ্ডাৰ্ড পেয়াৰ্ছ আমি ফাৰ্ষ্ট এলিমেণ্টকেইটা চালোঁ ইয়াত ফাৰ্ষ্টত আছে 1 2 3 5 এতিয়া আমাৰ ডোমেইনটো কি হ'ব 1 2 3 5 একদম চিম্পল কনচেপ্ট তো এইটো তোমালোকে এবাৰ চাই লোৱা তাৰপিছত আমি চাম ৰেঞ্জ কি আচ্ছা এতিয়া ৰেঞ্জ কি ৰেঞ্জ হ'ল set of second element of the ordered pairs of a relation is called range মানে যিকোনো ধৰিলো এইবোৰ ordered pairs ইয়াৰ যিবোৰ second element আছে যেনে 2 3 4 2 এইবোৰক কোৱা হ'ব আপোনাৰ ৰেঞ্জ গতিকে মই কৈ দিলো আনসাৰটো এটো এটা প্ৰবলেম আছিল গতিকে আমি সলিউশনটো লিখিম বাৰু ordered pairs এটো কোৱা হয় ৰেঞ্জ second element বৰক গতিকে আমি ডেফিনেশনটো আকবাৰ পঢ়ি লিছো set of second elements of the ordered pairs of a relation is called a range example to jaga ami example ta questionnaire dilu ami agor range to rakhiso গতিকে আমাৰ আগৰ ৰেঞ্জটো ৰাখিছো আৰু ইয়াত আমি চালো যে আমাৰ হি আগৰ হেতুকে আছে গতিকে আমাৰ ইয়াত ফাইন্ড দা r মানে ৰেঞ্জ অফ r এতিয়া আমি ৰেঞ্জটো কেনেকৈ উলিয়াই চাম তো আমি ডাইৰেক্ট কৰি চাও বাৰু প্ৰথম হল এইটো এটা সেকেন্ড এলিমেন্ট দুটা তিনটা চাৰিটা এইকিটা হল আমি সেকেন্ড আমি এই অৰ্ডাৰ্ড পেয়াৰ্স বোৰৰ second element kita বাছি ললো এতিয়া আমি ইয়াত একো কইবা নালা মাত্ৰ লিখি দিলে হল range r a n g range equal set bracket দিবলে হয় কাৰণ এবোৰো একোটা সেটে হয় 2 3 4 আৰু এবাৰ 2 নিলিখো কাৰণ সেটত এবাৰ এটা এলিমেন্ট একবাৰ এবাৰে আহে গতিকে এইটোৱে সেটটো এইটো হল ৰেঞ্জটো এতিয়া আমি সাম কোডোমেইন কি এটা এবাৰ চাইলা গোটেখিনি এতিয়া আমি কোডোমেইনটো সাম ৰিলেশন এন্ড ফাংশন কোডোমেইন যেটো আছে কোডোমেইনটো চাও আমি কোডোমেইনটো কি কৈছে যে the second set of Cartesian product one second মই এটা সেটিংস এটা মিলাই লও okay তেইশৰ হল আমাৰ কৈছে যে the second set of the Cartesian product from which relation is formed is called codomain আমাৰ Cartesian productor যেনে a cross b হল যেটা ৰিলেশন টু যেটা সাবসেট হ'ব তেতে a cross b যেতিয়া হল তাৰে সেকেন্ড সেট মানে ধৰিলো a cross b হলে যেটা b2 হৈ গল আমাৰ সেকেন্ড সেট গতিকে b2 হৈ গল কোডোমেইন ধৰিলো b cross a হলে কি হবে a2 কোডোমেইন হ'ব তেনেকৈ আমি এটা এক্সাম্পলৰ সহায়ত ভাল দৰে এটো বুজিব পাৰো তাৰ আগত এইটো মই ক'ব বিচৰা কথাটো হলে এইটো যে ইয়াৰ আমি চাও পাৰো r subset of a cross b ইয়াৰে b যেটো আছে এটো কোডোমেইন হয় এতিয়া আমি সাম এই কোৱেশ্চনটো if r equal to bracket 1 2 bracket 3 4 and a equal to 1 2 5 and b equal to 3 4 এটা সেট গিটা দি দিছে find the codomain of r এটা ৰিলেশন টু কোডোমেইনটো বিচাৰিছে আমি a কি দিয়া আছে লিখিলো ইয়াত গিভেন বুলি লিখি লও পাৰি মই লিখা নাই তাৰছত হল আৰু r2 আমি r2 ইয়াত দিলো r2 আমি ইয়াত দিলো r a মানে এইটো আৰু এইটো a ইয়াতো আগত দি দিও পাৰি a ইকুৱেল টু মই তো মুছি যদি ইয়াত দি দিব পাৰো a ইকুৱেল and b equal দি দিও পাৰো তাৰছত হলে খিনি আমি গম পালো আৰু আমি গম পাইছো সেকেন্ড সেটৰ যেটো সেকেন্ড টু থাকে মানে কাৰ্টেছিয়ান প্ৰডাক্টৰ সেকেন্ডত b আছে গতিকে এইটোৱে হৈ গল আমাৰ কোডোমেইন আমি কি বলো 3 4 এই তিনটা বস্তু আছিল আৰু এটা লাষ্ট আৰু এটা টপিক শেষ হোৱাৰ পিছত আমি নেক্সট ভিডিঅত এক্সাৰসাইজ 2.2 কৰিম এতিয়া আজিৰ ভিডিঅটোৰ লাষ্ট টপিকটো হল নাম্বাৰ অফ ৰিলেশনস বিটুইন টু সেটস এটা আমি হেতু কি চাও এটো এটা আমি উলিয়াই ললো আমাৰ এটো হৈ গল
তাৰপিছত হ'ল এইটো আমাৰ ৰিলেশ্যনছ এণ্ড ফাংচনছৰ লাষ্ট টপিক এইবোৰ আমি অনুশীলনীটো কৰোঁতে প্ৰয়োজন হ'ব ইয়াৰ আমি আজি চাম যে এতিয়া চাম নাম্বাৰ অফ ৰিলেশ্যনছ বিটুইন টু ছেটছ আমাৰ ইয়াত আমি এইটো কমা হয় ভালদৰে দিয়া হোৱা নাই ঠিক আছে মই ভালদৰে দি দিলোঁ ইফ টু ছেটছ এ এণ্ড বি দুটা সেট A আৰু B তেতিয়াহ'লে তাত থকা টোটেল পসিবল ৰিলেশ্যন ইয়াৰ মাজৰ যিবিলাক ৰিলেশ্যন ল'ব কিমান ওলাব পাৰে তাৰ কাৰণে ফৰ্মুলাটো হ'ল 2 to the power cardinal number of A cross B cardinal number of A cross B মানে 2 to the power cardinal number of A into cardinal number of B তে আমি এটো এনেকে শর্টকাট এক্সাম্পলৰ দ্বাৰা চালে বেছি ভালদৰে বুজি পাম এক্সাম্পলটো আমি কি ললো এক্সাম্পলটো আমি ললো যে A equal to 1 to the set bracket 1 2 3 B equal to set bracket 4 5 6 number of possible relations are ইয়াত কিমানটা ৰিলেশ্যন থাকিব পাৰে ইয়াত থকা ৰিলেশ্যন আমি অনুশীলনী 8 নম্বৰ যেটো 2.8 নম্বৰ অংক তাতো এনেকুৱা এটা এইটো সূত্ৰ ব্যৱহাৰ কৰি কৰা প্ৰশ্ন এটা আছে কিন্তু তাত 2 to the power 9 এনেদৰে উত্তৰটো দি দিছে গতিকে আমি ইয়াত এনেদৰে ৰাখিম ইয়াত 2 to the power এটো আমি ফৰ্মুলাটো পাতি দিলি ইয়াৰ লগত ফৰ্মুলা ইয়াৰ আমি চালো কিমানটা আছে 1 2 3 মই ব্লু মাৰ্কেৰে মাৰ্কো কৰি দিছো 1 2 3 টোটাল 3টা আছে এলিমেন্ট গতিকে আমি 3 into 3 3 3 is 9 2 to the power 9 এইখিনি ইটো হল আমাৰ আনসাৰ তো আজিৰ ভিডিওটো ইমানে যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু আমি লগ পাম আকৌ নেক্সট ভিডিওত 2.2 এক্সাৰসাইজৰ আমি তেতিয়া কোৱেশ্চন বিলাকৰ প্ৰবলেম বিলাক সলভ কৰিম আমি যিবিলাক 2.2 প্ৰবলেম আছে তো আজিলৈ ইমানে ধন্যবাদ